হেল্ল', নমস্কাৰ। মোৰ নাম দুৰ্লভ সোণোৱাল। মই আপোনালোকক এই বেটেৰী ৰিক্সাৰ বিষয়ে এটা জাননী দিবলৈ আহিছোঁ। জাননীটো হৈ গ'ল এনেকুৱা, মানে যিমানে এতিয়া নতুনকৈ বেটেৰী ৰিক্সা লৈছে যোনবিলাকে, আগৰবিলাকৰ কথা নাই কোৱা, এতিয়া নতুনকৈ যোনবিলাকে বেটেৰী ৰিক্সা লৈছে ইয়াত্ৰী আৰু ডিব্ৰুগড় ডিষ্ট্ৰিক্টৰ ভিতৰত, তো বেলেগ ডিষ্ট্ৰিক্টৰ কথা হৈছে নে নহৈছে মই নাজানো। এতিয়া ডিব্ৰুগড় ডিষ্ট্ৰিক্টৰ পৰা মানে যোনটো আমালৈ জাননী এটা আহিছে, সেই জাননীটোত মানে এইটো কৈছে, যোনে যোনে নতুনকৈ বেটেৰী ৰিক্সা লৈছে তেখেতসকলে আকৌ পঞ্জীয়ন কৰিব লাগিব, মানে বেটেৰী ৰিক্সাখন আকৌ ডকুমেণ্টছবিলাক মানে জমা দিব লাগিব নিজৰ নিজৰ হোম ডিলাৰত মানে ডকুমেণ্টছবিলাক জমা দি আপোনালোকে আকৌ বেটেৰী ৰিক্সাখন চলাব পাৰিব। নহ'লে আপোনালোকৰ বেটেৰী ৰিক্সাখন অচল হৈ যাব। হয়তো এইটো এই পৰিবহণ বিভাগে আপোনালোকৰ বেটেৰী ৰিক্সাখন জব্দ কৰি ল'ব, হয়তো বেন কৰি দিব, একেবাৰে নচলা হৈ যাব। সেইটো কাৰণে আপোনালোকে এই কামটো কৰি ল'ব। এই গাঁওবুঢ়াৰ ওচৰত যাব, গাঁওবুঢ়াৰ ওচৰত গৈ মেলি তাত এখন দৰখাস্ত আছে, সেই দৰখাস্তখন গাঁওবুঢ়াক দেখাব। সেইখন কাক লাগে ক'ব, মোক এই মোবাইলত ওলাই আছে, এই নাম্বাৰত মোক কণ্টেক্ট কৰিব। কণ্টেক্ট কৰি মেলি এই নাম্বাৰত মই চবকে হোৱাটছআপ কৰি দিম যোনকেইটা ডকুমেণ্টছ কেনেকৈ কি কৰিব লাগে, আৰু সেই যোনটো এটা লিখনি আহিছে সেইটো মানে দেখাই দিব লাগিব। হেৰি গাঁওবুঢ়াটোক দেখাই দিলে হৈ যাব। গাঁওবুঢ়াই আকৌ সেই একেখিনি কথাই মানে লিখি দিব, আকৌ তাত চাইন কৰিব লাগিব। আৰু 3খনমান ফৰ্ম আহিছে, সেই ফৰ্মকেইখন আপোনালোকে ফিল আপ কৰিব লাগিব। যোনে যোনে মানে বেটেৰী ৰিক্সা এতিয়া নতুনকৈ লৈছে সিহঁতৰবিলাকে বেটেৰী ৰিক্সাবিলাক যাতে বেন হৈ নাযায়, সেইটো কাৰণে মই আপোনালোকক এই কথাখিনি জনাবলৈ আহিলোঁ। আৰু যদি কোনোবাই বুজি নাই পোৱা তেতিয়াহ'লে মোক ফোন কৰি পিনি কথাখিনি সুধি ল'ব পাৰিব, মই জনাই দিম ফোনতে। আৰু মই চেনেলটো এইটো নতুনকৈ খুলিছোঁ, ইয়াত অকল বেটেৰী ৰিক্সাৰ বিষয় লৈ ইনফৰ্মেশ্যন ভিডিঅ' দিম। কাৰোবাৰ বেটেৰী ৰিক্সা কিবা বেয়া হৈছে, মটৰ বেয়া হৈছে, কণ্ট্ৰলাৰ বেয়া হৈছে, ৱাইৰিং কেনেকৈ কৰিব লাগে, বেগচু কেনেকৈ ল'ব লাগে, বেটেৰী ৰিক্সা সকলো ধৰণৰ মেৰামতি কামবিলাক এইটো চেনেলতে দিম। আৰু বেটেৰী ৰিক্সাৰ কিবা ইনফৰ্মেশ্যন আহিলে মানে আপোনালোকে মোৰ এই চেনেলটোতে পাব। চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি থ'ব, আৰু যদিহে ভাল লাগিছে আপোনালোকৰ লগৰ বন্ধু কাৰোবাক শ্বেয়াৰ কৰি দিব, লাইক ছাবস্ক্ৰাইব কৰি দিব, আৰু কমেণ্ট এটা কৰিবলৈ নাপাহৰিব। আৰু যদিহে কথাবিলাক বুজা নাই, জনা নাই, তেতিয়া মোক এই নাম্বাৰটোত দেখি আছে নহয়, এই নাম্বাৰটোত আপোনালোকে মোক কল এটা কৰি পিনি মোক সুধি ল'ব, তেতিয়া মই সকলোবিলাক ডিটেইলছত জনাই দিম। আৰু সকলো মানুহলৈ মই ফোন কৰি এটা এটাকৈ জনোৱাটো অসম্ভৱ, সেইকাৰণে মই এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক জনাই দিব বিচাৰিছোঁ। আৰু মোৰ ইমানখিনিয়ে কথা কৈ মোৰ আজি ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। ধন্যবাদ, নমস্কাৰ।